আজি আমাৰ টেচিয়া কেম্পলৈ আহিছে বিনন্দ দা, মানস প্ৰতিম, লৰেন, অৰ্পণ। আজি আমাৰ মেইন মানুহ আহিছে না? মেইন মানুহ আহি গ'ল চব। নমস্কাৰ নমস্কাৰ। লৰেন, বাটাৰফ্লাই ইমান সোনকালে আহা। ফাৰ্ষ্ট টাইম আহিছে আমাৰ কেম্পত। বাটাৰফ্লাই মিট হ'ব আমাৰ ইয়াত কেই তাৰিখে? 22 চামথিং কৈ দিয়া। 22 ছেপ্টেম্বৰ 2024 আৰু কোনে কোনে ইয়াত পাৰ্টিচিপেণ্ট কৰিব পাৰিব? এভৰিৱান অপেন টু অল, চবৰ কাৰণে খোলা আছে। এনি কষ্ট ফ্ৰী? নো, ইট উইল বি ফ্ৰী অফ কষ্ট। ইয়াতে কি কি শিকিব পাৰিব? বিহেভিয়াৰ অফ বাটাৰফ্লাইজ, আইডেণ্টিফিকেশ্যন অফ বাটাৰফ্লাইজ। অ'কে। চ' যিসকলে বাটাৰফ্লাই বিষয়ে জানিব বিচাৰে তেওঁলোক 22 তাৰিখে আহিব পাৰে টেচিয়া কেম্প, নৰ্থ লখিমপুৰ, হাৰমতি। আৰু কোন কোন থাকিব ইয়াতে? আৰু আহিব তোমাৰ টুৰিজম ইনফৰমেশ্যন অফিচাৰ মাধৱ দাস ছাৰ, টুৰিজম ডেভেলপমেণ্ট অফিচাৰো আহিব। অ'কে। আৰু আহিব নেচাৰেল যোনবিলাক বাটাৰফ্লাই এনথুজিয়াষ্ট। অ'কে। পাৱাৰ পেকাৰ ইলেভেণ্টেটো হ'ব নিচিনা লাগিছে, মাতটো স্কাইলেট বেগ নহয়। হ'ব পাৰে, তাক দেখিছিলোঁ ন। হয় অৰ্পণ, য়েল্ল' ভেণ্টেড ফ্লাৱাৰ পিকাৰ আছে ইয়াতে, কল শুনিছে। এইটো ন? অঁ, নামবোৰ গাই যাবা দেই। ডমেষ্টিক কাউ ন? এইখিনিত হেৰি পাইছোঁ সেইদিনাখন, গম পোৱা নাই? এইটো কি কয়, আমাৰ হৰিণ ছাগলী পহু যে বাৰ্কিং দিয়ে, এইডোখৰত চৰি আছিলে। বাল বাল এজোপা আমাৰ হেৰিটেজ ট্ৰী। অঁ, আহেতো ইয়াত, আহে। অঁ, ককাই দেউ, বিনয় দাদা, এইজোপা গছজোপা চাই লওঁ, আমাৰ হেৰিটেজ ট্ৰী। এইজোপা হেৰিয়াৰে হয়, এই কি কয়, বৰগছৰে এটা, বটগছৰে এটা তাৰমানে স্পেচিছ। কেইবাজোপাও গছ আছে বুলি কৈছে এই ইহঁতকেইটা যিকেইটা আহিছিলে মানে বটানিষ্ট। অৱতাৰ মুভিখনত এজোপা গছ দেখাইছিলে নেকি? অঁ, ৰাইট, অৱতাৰ মুভি ব্ৰাউন ফিছ হ'ল আহে ইয়াত। আৰু ইণ্টাৰেষ্টিং কি, ইয়াৰ এঠাৰ পৰা এই আমাৰ ক্ৰিকেট বলৰ বনাব পাৰি, বেছি এঠা গোটাই কিনে। অঁ, কাটি কাটি বোলে আগতে আঠাবোৰ নিছিলে বোলে, এইবোৰ কাটা কাটা দাগ বোলে ন বৰদা। কি কি আছে ইয়াতে? অঁ, ৰবৰৰ কল কি কি শুনিছা? ফিনিষ্টাৰ পাইছে, বুলবুল আছে। অঁ, ৰবৰ গছটো ইয়াৰ পৰাই মানে হাইব্ৰিড কৰি উলিয়াইছে, ৰবৰ গছ। অঁ, ৰাইট ৰাইট। ধুনীয়া গছ। সি আকৌ থাকি গুচি আহিলে বিচাৰি নাপাব আকৌ আমাক।
লৰেন তুমি থাকি আহিলে ইয়াত বিচাৰি নাপাবা কিন্তু আমাক লগৰ মানুহ লগতে আহিবা আহিছা প্ৰথমে হাতটো চাই লচোন তাৰপিছত ঐ লৰেন এক ছেকেণ্ড নহয় দেৰি হ'ব না বাবা হাতী ক'ত ওপৰত নাই ওপৰত নাই আগত আছে হা হাতী ওপৰত নাথাকে শেষ কৰি দিলা তুমি লৰেন ফটো মাৰো কেনেকুৱা লাগিছে হাইটত আহি হাইটত আহি বঢ়িয়া লাগিছে গৰমটো মোৰ সহ্য হোৱা নাই জোকটো জোক আছে বাৰু ঠিক ঠাক আৰু আমাৰ আগত যিটো মানে অধিকে মাতিলে অকণ ৰ'বা অধিকে মাতিছিলে অধিকে ফেং মাৰিছিলে এইটো স্কুৰেল নে কি এইফাল পৰা আহিছে ক'লে কিন্তু লৰেন তোমাৰ ভৰি ৰাঙলী হৈ গৈছে জোকৰ অনুভৱ কৰা পখিলা কি পাইছা পাইছোঁ এটা দুটা ফৰেন চকলেট পাইছা পাইছোঁ ভাল লাগিছে নে ভালে লাগিছে অ'কে জোক কেনেকুৱা পাইছা জোকে দিগদাৰ দিছে আৰু তুমি এতিয়া হেৰিয়াত অহাকেইটা কি বুলি ক'বা বাটাৰফ্লাই মিটত অহাকেইটা ডিছ গাৰ্ড লৈ আহিবলৈ ক'বা ক'বা ন সেইটো মেনশ্যন কৰি দিম আৰু ইনষ্ট্ৰাকশ্যনত কি লৈ আহিব লাগিব কি নাই অ'কে আৰু এটা ট্ৰেইল আছে সেইটো ট্ৰেইলত তাৰমানে নহ'লেও পাৰি মেইন ৰোডৰ লেখীয়া এনেকৈ ভিতৰত নোসোমোৱাকৈ যদি তোমালোকে মন কৰা সেইটো এবাৰ চাই যাব পাৰা এইটোতে নহয় এই আগলৈ ওলাই যাওঁতে এবাৰ লৈ যাওঁ এই আমাৰ কেম্পৰ পৰা ওলাই গৈ বাহিৰত এপাক গৈ আহিম বাৰু যাওঁ অলপ অ'কে চাই যাওঁ যিহেতু মই অলপ ভাল ভাল স্পেচিছ কিছুমান পাইছোঁ অলপ চাবা কোহিনুৰ পাই যাওঁ ভাল লাগিব কোহিনুৰটো মই দেখা নাই নহয় হা কি হৈছে
জোক তোমাক কি ৰঙা ৰাঙলী কৰি দিছে ৰবা তোমাৰ পিঠিত পোক এটা পৰি আছে ৰবা এইবোৰ জোকবোৰ এনেকৈ ওপৰত নদলিয়াবা চুলিয়া তুলিয়া লাগি কাণত খাব কি হৈছে বাঘ ওলাইছে বুলি ভাবিব মাৰাথান দৌৰ হে কোৱা অঁ অঁ কি বস্তু এই লিজগাৰ্ড ক'ত বনাব ইয়াত জেগাই নাই অঁ মই সেইটো বৰুৱা দালে লিজগাৰ্ড এটা গিবনৰ পৰা আনিছোঁ এই জয়ন্তৰ পৰা জয়ন্তই তোমাক মাতিছে এদিন আকৌ হেৰিয়ালে অ'কে কাজিৰঙাত আছে নি কাজিৰঙাৰ ভিতৰত নে বাহিৰত হে আচ্ছা যাব মন আছিলে কাজিৰঙা এনেকুৱা ছিজনত বাৰ্ডিং কৰি ভাল লাগে কাজিৰঙা মানুহটোতো নাযায় ন জোকে কেনেকৈ দিলে কোৱা অঁ ইমান ডাঙৰ লাগি আছিলে এইমাত্ৰ এৰুৱালো মজা লাগিলে জোকৰ পৰা এইফালেও দিলে চবফালে দিলে বঢ়িয়া নে বঢ়িয়া অ'কে ঠাণ্ডা পৰিলে খুব ভাল লাগিব অঁ আপোনাৰ কি হ'ল জোকে কিমান খালে আপোনাৰ আজি নাই খোৱা আপুনি এতিয়া লিজগাৰ্ডটো উপকাৰিতাৰ বিষয়ে কওক লিজগাৰ্ডটো উপকাৰিতা কি আৰু জোকে খাব নোৱাৰিলে আজি অ'কে আপোনাৰ অনুভৱ কেনেকুৱা এতিয়া অনুভৱ এতিয়া বহুত ভাল ন ধন্যবাদ নিদিয়ে ধন্যবাদ কাক দিছে তাৰ কাৰণে যুগলক ধন্যবাদ অঁ সেইটো ধন্যবাদ দিব লাগিব ন সুদূৰ কাজিৰঙাৰ পৰা লৈ আহিছোঁ গিবনৰ পৰা এয়া আমাৰ তেচিয়া কেম্পত প্ৰথম সাজ ন আৰু হেৰিও কললাও নাই যুগলো নাছিলে যুগলো ৰাতিপুৱা আহিছে আৰু এই বৌ পাত চাত ছিঙিব গ'ল যে মইতো সুধিয়ে আছোঁ কললা আপুনি অহা কথা আছিলে কি হ'ল আপোনাৰ কথা খুব খবৰ লৈ থাকে হেৰি বৌতে এনেও আমি দুইজন মিতা বুলি ক'ব লাগিব তেখেতো বৰুৱা ময়ো বৰুৱা নহয় এইজন হাতী বৰুৱা তেখেত হাতী বৰুৱা ময়ো বৰ বৰুৱা হাতী আছে আপোনাৰ ওচৰত হয় না হাতীও আছে আপোনাৰ ওচৰত মই হাতী ফান্দি হাতী ধৰা মানুহ মাইকী গৰু চালে ভিডিঅ' এতিয়া সেইটো পাছত চাবি লগ পাম 22 তাৰিখে আহিবা 21 তাৰিখে আহিবা কেমেৰা নালাগে তই হেৰি ল'লি মোবাইল আনি দিব অঁ নিজৰ বস্তুটো বিচাৰিব লাগিব না কি চৰাই পালা চৰাই ঢেৰ পালোঁ মই চেকলিষ্টখন দিম বাৰু স্পেচিয়েল বাৰত অকল অধিকাৰ কল এটা শুনিলোঁ অ'কে তেনেকৈ কি পালোঁ বাৰু য়েল্ল' ভেণ্টেড ফ্লাৱাৰ বেকাৰ কল শুনিলোঁ অ'কে বাই 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 ভাল লাগিল বহুত আহি থেংক ইউ আকৌ আহিম তেচিয়া কেম্প আমাৰ গেটখন নাই ন তেচিয়া কেম্পৰ সেইকাৰণে ফটো চটো মাৰিব নহ'লে আৰু সেইখন আকৌ এই কাম শেষ হ'লে লগাই দিম আহিছোঁ আৰু আমাৰ তেচিয়া কেম্পটো আমি যিমান পাৰোঁ আৰু উন্নতি কৰিব লাগে লগতে ইয়াত কেনেকৈ নিবনুৱা যুৱক যুৱতী স্থাপনৰ পথ এটা আমি দিব পাৰোঁ
তাৰ কাৰণে আমি ৱাইল্ড ফিডাৰ্ছৰ সকলো সদস্যই আমি একাগ্ৰতাই কাম কৰি যাম আৰু আগবাঢ়ি গৈ আৰু সংৰক্ষণ সংস্থাপন আৰু পৰ্যটনৰ ক্ষেত্ৰত আমি বহুল আৰু শক্তিভাৱে কাম কৰিম বুলি আমি আশাবাদী একত্ৰিত হৈ গ'ল। অ'কে। বৰদা, আপোনাৰ ঘৰলৈ আজি চাহ আকৌ কেনেকৈ গৈ আছে আপুনি? ভিডিঅ' কৰি আছোঁ। আপোনাৰ ঘৰলৈ আজি অসম গৌৰৱ আহিছে, বিনন্দ বৰুৱা। আপোনাৰ অনুভৱটো কওক আকৌ। মোৰ অনুভৱটো কেনেকুৱা হৈছে? যেতিয়া বিনন্দ হাতী বৰুৱা আহিছে তেতিয়া মোৰ অনুভৱ ভাল হ'ব আৰু ভাল হ'ব। হয় নেকি? যোৱা বছৰতকৈ বছৰ বেছি ভাল হ'ব। হয় নেকি? অ'কে বাইদেউ, আমাৰ কেম্পৰ আপডেট লাষ্টত দি দিওঁ। আমাৰ 20 দিনত কমপ্লিট হ'ব বুলি কৈছিলে, এতিয়া তাৰে 10 দিনমান শেষ হৈছে আৰু। ৰাইজে এইটো আমাৰ প্ৰথম 2জন গেষ্টৰ কাৰণে এইটো বনোৱা হৈছে। হয়তো প্ৰথমতে অকণমান সৰু সৰু লাগিছিলে, কিন্তু এতিয়া যথেষ্ট আহল বহল লগা হৈছে। ইয়াতে লেট্ৰিন বাথৰুম হ'ব, বহুত বেছি স্পেচ আছে। প্ৰথমতে ইমান স্পেচ আছে যেন লগা নাছিলে। এইটো 3 মেনৰ, এইটো অকণমান স্পেচিয়েল হয়। এইজনী আমাৰ টিকলি বন্ধাগুলীয়া ছোৱালী, মানুহক নাম নকয়। নামটো কি? নামটো কি? কস্তুৰী বৰুৱা। কোন ক্লাছত পঢ়িছ? প্ৰথমমান শ্ৰেণীত কৈ দিয়া। এই তাইক কৈ দিলেহে কৈ দিব পাৰে, এইটো বহুত ডুপ্লিকেট কথা। এইটো এটা লেট্ৰিন বাথৰুম হ'ব। বাকী কওক, কাম কেনেকুৱা চলিছে? কাম ভালে চলি আছে। এয়া আমাৰো বহুত কম দিন ৰিক্স দিছিলে, 30 দিনৰ ৰিক্স। আজি এয়া 17 নম্বৰ দিন কাম চলি আছে আজি আমাৰ। অ'কে। মাজত 2 দিন এবচেণ্ট থাকিলে, নহ'লে 19 দিন, 17 নম্বৰ দিন আৰু 13 দিনত আমি টিং মাৰি দিব লাগিব। অ'কে। তাৰপিছত এনেই আমাৰ 22 তাৰিখে, অহা 22 তাৰিখে মানে আমাৰ হেৰি আছে, এইটো কি বুলি কয়, বাটাৰফ্লাই মিট আছে ইয়াত। আহিব, ৰুম এটা হৈ যাব নি তেতিয়ালৈ? যদি এটা ৰুম ফিনিচিং কৰি, যদি আমি একে সমানে দুটাই কৰি দিছোঁ, যদি এটা ৰুম লাগে বুলি ক'লে তেতিয়া এটা ৰুমত লাগিলে মানে ফিনিচিং হৈ যাব আমাৰ 22 তাৰিখ। আজি কিমান তাৰিখ? 15 নহয়, আজি 12 তাৰিখ। আজি 12 তাৰিখ, 10 দিন, 22 তাৰিখ হৈ যাব এটাত 10 দিনত। এটাত লাগিলে, কিন্তু দুটাত লাগিলে সমানে ওলাই মানে। আমাৰ এয়া লাগি আছে বৰাবৰ, একদম বৰাবৰ। মছলা এইটো ফুটাই দিবি, ফুটি দিম নেকি অলপ? ড্ৰাই মছলা নাই। চ' আজিলৈ ইমানেই। আমাৰ কেম্পৰ পৰা আপডেটখিনি দিছোঁ। বিনন্দ দাহঁত আহিলে ভাল লাগিলে, ফাৰ্ষ্ট টাইম আহিছে আমাৰ ইয়াত, নিজৰ জেগাত লখিমপুৰৰ টপ বাৰ্ডাৰ 2জন অসমৰ। ৰফিকুল দা অহা দিনালৈ ৰৈ আছোঁ। ৰফিকুল দাও অসমৰ টপ 3 ভিতৰত আছে। এতিয়া 2জন টপ বাৰ্ডাৰ অহাৰ পাছত ইটছ এমেজিং ফিলিং। চ' ভাল লাগিলে। প্ৰায় এটা সুন্দৰ অনুভৱ। আচলতে আমি ভাবোঁ আমাৰ ইয়ালৈ কোনোবা এজন ভাল মানুহ আহক, যি চৰাইৰ বিষয়ে বহুত বেছি জানে। ঠিক তেনেকুৱা এটা পৰিৱেশ ফাইনেলি হ'ল। ইমানটা চৰাই পোৱা নাই, তেওঁলোকে জেগাবোৰ চাবৰ কাৰণে আহিছে ভালদৰে। চ' চাইছে, মেইনলি বাৰ্ডিংটো ৰাতিপুৱা হয়, গতিকে সেই সময়লৈ ৰৈ আছোঁ। কুঁৱলী পৰক, ঠাণ্ডা আহক আৰু ৰাতিপুৱা বাৰ্ডিং কৰিব যাম। বিনন্দ দা আহিব, মানস আহিব, ৰফিকুল দাহঁতো আহিব এনে এটা দিনত। চ' এতিয়ালৈ ইমানেই, গুড বাই।